আৰু ইফালে ব্যতিক্ৰমী ৰূপত বিধায়ক পল্লৱ লোচন দাস বিশ্বনাথৰ মিছামাৰীত ভূই ৰোৱাত ব্যস্ত বিধায়কগৰাকী গাঁওখনৰ একাংশ মহিলাৰ সৈতে ভূই ৰুলে পল্লৱ লোচন দাসে ভূই ৰোৱা পৰ্বৰ পূৰ্বে ট্ৰেক্টৰো চলালে বিধায়কগৰাকীয়ে আজিৰ পৰা সংহত কৃষি ক্লাষ্টাৰৰ সদস্য আৰম্ভ কৰিছে কৃষি কাৰ্য আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ASRALMৰ হাকুমুঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুণীপথাৰ আৰু ধুলিগাঁও পঞ্চায়তে আৰম্ভ কৰিছে কৃষি কাৰ্য আৰু এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে বিধায়ক পল্লৱ লোচন দাস বিধানসভা সমষ্টিত আমাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰ ৰূপে আমাৰ মহিলাসকলে এক খুব ভাল প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াসক আমি সহযোগ কৰিবৰ বাবে মই ইয়াত উপস্থিত হৈছোঁ খুব আনন্দ লাগিছে যে আমাৰ মহিলাসকলে নিজে আত্মসংস্থাপিত হ'বলৈ আত্মনিৰ্ভৰ হ'বলৈ নিজে খেতি কৰিবলৈ লৈছে মহিলাই ট্ৰেক্টৰ চলাইছে তেওঁলোকে ভূই ৰুইছে আৰু তেওঁলোকে খেতিৰ মাধ্যমেৰে আত্মসংস্থাপিত হ'ব বিচাৰিছে মই সহযোগ কৰিবলৈ আহিছোঁ আমাৰ লক্ষ্য যে বিশ্বনাথত আমি কৃষি ক্ষেত্ৰত বিশ্বনাথক স্বাৱলম্বন কৰিব লাগে আৰু সেইবাবে আজি আমাৰ প্ৰথম প্ৰয়াস আৰু এই প্ৰয়াসক আমি ভৱিষ্যতে আগবঢ়াই লৈ যাম সেইকাৰণে মই যিহেতু জনপ্ৰতিনিধি মোৰো দায়িত্ব যে মই তেওঁলোকৰ লগত থাকি সহযোগ কৰা সেইবাবে মোৰো এটা নতুন অভিজ্ঞতা পালোঁ ট্ৰেক্টৰ চলাবলৈ সুযোগ পালোঁ অলপ কঠীয়া ৰুবলৈ সুযোগ পাইছোঁ গাঁৱৰ ৰাইজৰ লগত এনেকৈ সৰুতে যেতিয়া বোকা খেলিবলৈ গৈছিলোঁ সৰুতে যেতিয়া ধান ৰুবলৈ গৈছিলোঁ তেতিয়া খুব এটা বেলেগ পৰিৱেশ আছিলে বহু দিনৰ বিৰতিত আমি এইবিলাক সুযোগ পোৱা নাছিলোঁ মাজে মাজে কেতিয়াবা মই পথাৰলৈ যাওঁ ঘৰৰ পথাৰলৈ কিন্তু মানে এনেকৈ ক্লাষ্টাৰ পৰ্যায়ত যদি মহিলাসকলে কাম কৰিবলৈ যায় তেতিয়াহ'লে বহুত ভাল হ'ব আৰু আপোনালোকক আজিয়ে আমি আশ্বস্ত কৰিব বিচাৰিছোঁ অনাগত দিনত দেখিব যে বিশ্বনাথত আমি কৃষি ক্ষেত্ৰত বহুত নতুন পদক্ষেপ আমি গ্ৰহণ কৰিম আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সকলোকে এটা সংকল্প দিছে যে প্ৰতিটো বিধানসভা সমষ্টিয়ে নিজে স্বাৱলম্বন হ'বলৈ শিকক তো তেখেতৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক আমি বাস্তৱ ৰূপ দিবলৈ ইয়াত সকলো উপস্থিত হৈছোঁ আৰু ইফালে ব্যতিক্ৰমী ৰূপত বিধায়ক পল্লৱ লোচন দাস বিশ্বনাথৰ মিছামাৰীত ভূই ৰোৱাত ব্যস্ত বিধায়কগৰাকী গাঁওখনৰ একাংশ মহিলাৰ সৈতে ভূই ৰুলে পল্লৱ লোচন দাসে ভূই ৰোৱা পৰ্বৰ পূৰ্বে ট্ৰেক্টৰো চলালে বিধায়কগৰাকীয়ে আজিৰ পৰা সংহত কৃষি ক্লাষ্টাৰৰ সদস্য আৰম্ভ কৰিছে কৃষি কাৰ্য আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ASRALMৰ হাকুমুঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুণীপথাৰ আৰু ধুলিগাঁও পঞ্চায়তে আৰম্ভ কৰিছে কৃষি কাৰ্য আৰু এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে বিধায়ক পল্লৱ লোচন দাস বিধানসভা সমষ্টিত আমাৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰ ৰূপে আমাৰ মহিলাসকলে এক খুব ভাল প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াসক আমি সহযোগ কৰিবৰ বাবে মই ইয়াত উপস্থিত হৈছোঁ খুব আনন্দ লাগিছে যে আমাৰ মহিলাসকলে নিজে আত্মসংস্থাপিত হ'বলৈ আত্মনিৰ্ভৰ হ'বলৈ নিজে খেতি কৰিবলৈ লৈছে মহিলাই ট্ৰেক্টৰ চলাইছে তেওঁলোকে ভূই ৰুইছে আৰু তেওঁলোকে খেতিৰ মাধ্যমেৰে আত্মসংস্থাপিত হ'ব বিচাৰিছে মই সহযোগ কৰিবলৈ আহিছোঁ আমাৰ লক্ষ্য যে বিশ্বনাথত আমি কৃষি ক্ষেত্ৰত বিশ্বনাথক স্বাৱলম্বন কৰিব লাগে আৰু সেইবাবে আজি আমাৰ প্ৰথম প্ৰয়াস আৰু এই প্ৰয়াসক আমি ভৱিষ্যতে আগবঢ়াই লৈ যাম সেইকাৰণে মই যিহেতু জনপ্ৰতিনিধি মোৰো দায়িত্ব যে মই তেওঁলোকৰ লগত থাকি সহযোগ কৰা সেইবাবে মোৰো এটা নতুন অভিজ্ঞতা পালোঁ ট্ৰেক্টৰ চলাবলৈ সুযোগ পালোঁ অলপ কঠীয়া ৰুবলৈ সুযোগ পাইছোঁ গাঁৱৰ ৰাইজৰ লগত এনেকৈ সৰুতে যেতিয়া বোকা খেলিবলৈ গৈছিলোঁ সৰুতে যেতিয়া ধান ৰুবলৈ গৈছিলোঁ তেতিয়া খুব এটা বেলেগ পৰিৱেশ আছিলে বহু দিনৰ বিৰতিত আমি এইবিলাক সুযোগ পোৱা নাছিলোঁ মাজে মাজে কেতিয়াবা মই পথাৰলৈ যাওঁ ঘৰৰ পথাৰলৈ কিন্তু মানে এনেকৈ ক্লাষ্টাৰ পৰ্যায়ত যদি মহিলাসকলে কাম কৰিবলৈ যায় তেতিয়াহ'লে বহুত ভাল হ'ব আৰু আপোনালোকক আজিয়ে আমি আশ্বস্ত কৰিব বিচাৰিছোঁ অনাগত দিনত দেখিব যে বিশ্বনাথত আমি কৃষি ক্ষেত্ৰত বহুত নতুন পদক্ষেপ আমি গ্ৰহণ কৰিম
আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক সকলোকে এটা সংকল্প দিছে যে প্ৰতিটো বিধানসভা সমষ্টিয়ে নিজে স্বাৱলম্বন হ'বলৈ শিকক। তো তেখেতৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক আমি বাস্তৱ ৰূপ দিবলৈ ইয়াত সকলো উপস্থিত হৈছোঁ।